মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান অৰ্থাৎ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ নং 9 প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ পাঠটিত জড়িত পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। তোমালোক যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছা আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'বা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ সহজতে পাই থাকিব পাৰা। তেন্তে বলা আজি আমি পাঠৰ লগত জড়িত প্ৰশ্নসমূহ আলোচনা কৰিম। অনুশীলনী 1 পৃষ্ঠা নম্বৰ 77। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। অৰ্থাৎ এই প্ৰশ্নবিলাকৰ উত্তৰ লিখিবলৈ দিছে। প্ৰশ্ন ক, মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰত লিখিবা মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত মৌৰ্য। পৰৱৰ্তী প্ৰশ্ন খ, অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক কোন? উত্তৰ অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লেখক হ'ল কৌটিল্য। পৰৱৰ্তী প্ৰশ্ন গ, বৰ্তমান ভাৰতৰ কোন অঞ্চলত মৌৰ্যসকলৰ ৰাজ্য অৱস্থিত আছিল? উত্তৰ মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, গুজৰাট, উৰিষ্যা, বাংলাদেশ আৰু পাকিস্তানৰ কিছু অংশত অৱস্থিত আছিল। পৰৱৰ্তী প্ৰশ্ন ঘ, মৌৰ্য বংশৰ ৰজাসকলৰ কাক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়? উত্তৰ মৌৰ্য বংশৰ ৰজাসকলৰ ভিতৰত সম্ৰাট অশোকক শ্ৰেষ্ঠ ৰজা বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন ঙ, শুং বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ শুং বংশৰ প্ৰতিষ্ঠাপক হৈছে পুষ্যমিত্ৰ শুংগ। পৰৱৰ্তী প্ৰশ্ন প্ৰথম ছ, পুষ্যমিত্ৰ শুংগ কোনটো বৰ্ণৰ লোক আছিল? উত্তৰ পুষ্যমিত্ৰ শুংগ ব্ৰাহ্মণ বংশৰ লোক আছিল। এতিয়া ছ, গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ শ্ৰীগুপ্তক গুপ্ত বংশৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল? উত্তৰ মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক আমাত্য বুলি জনা গৈছিল। পৰৱৰ্তী প্ৰশ্ন, অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল? উত্তৰ অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক মহামন্ত্ৰী বুলি কোৱা হৈছিল। পৰৱৰ্তী প্ৰশ্ন নিয়, অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল? উত্তৰত লিখিবা অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ কাম পৰিচালনা কৰা। পৰৱৰ্তী প্ৰশ্ন ত, মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা কি আছিল? অৰ্থাৎ কি কি আছিল? উত্তৰত লিখিবা মৌৰ্যসকলৰ সময়ৰ প্ৰধান বৰ্ণকেইটা হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? উত্তৰ গুপ্ত বংশৰ শ্ৰেষ্ঠ ৰজাজন হ'ল সমুদ্ৰগুপ্ত। এতিয়া আমি অনুশীলনীটোৰ প্ৰশ্নসমূহ আলোচনা কৰিম। পৃষ্ঠা নম্বৰ 78। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। অৰ্থাৎ এই প্ৰশ্নসমূহৰ উত্তৰ তোমালোকক লিখিব দিছে। প্ৰথম প্ৰশ্নটো লৈছোঁ। প্ৰশ্ন ক, মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা। উত্তৰ মৌৰ্য বংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম হ'ল পাণ্ড্য, চোল আৰু চেৰাসকল। পৰৱৰ্তী প্ৰশ্ন খ, পাণ্ড্য বংশৰ ৰাজধানী কি আছিল? উত্তৰত লিখিবা পাণ্ড্য বংশৰ ৰাজধানী আছিল মাধুৰাই। প্ৰশ্ন গ, উৰায়ুৰ কোনখন ৰাজ্যৰ শাসন কেন্দ্ৰ আছিল? উত্তৰ চোল ৰাজ্য। পৰৱৰ্তী প্ৰশ্ন ঘ, চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল? উত্তৰত লিখিবা চেৰাসকলৰ অঞ্চলটোক কেৰেলা বুলি জনা গৈছিল। প্ৰশ্ন ঙ,
কাক অন্ধ্ৰ বুলি জনা গৈছিল উত্তৰত লিখিবা সাতবাহন বংশক অন্ধ্ৰ বুলি জনা গৈছিল পৰৱৰ্তী প্ৰশ্ন চালুক্য বংশৰ প্ৰতিষ্ঠাপক কোন উত্তৰ চালুক্য বংশৰ প্ৰতিষ্ঠাপক হ'ল ৰাজা প্ৰথম পুলকেশী পৰৱৰ্তী প্ৰশ্ন পল্লৱ বংশৰ প্ৰথম ৰজা কোন আছিল উত্তৰত লিখিবা পল্লৱ বংশৰ প্ৰথম ৰজা আছিল সিংহ বিষ্ণু পৰৱৰ্তী প্ৰশ্ন কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল উত্তৰত লিখিবা কাঞ্চীপুৰম আছিল পল্লৱ শাসকসকলৰ ৰাজধানী আছিল পৰৱৰ্তী প্ৰশ্ন দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি কি আছিল উত্তৰ কৃষিকৰ্ম গোপালন দুগ্ধ উৎপাদন কাপোৰ বোৱা আদি দক্ষিণ ভাৰতৰ লোকসকলৰ প্ৰধান বৃত্তি আছিল পৰৱৰ্তী অনুশীলনী 3 পৃষ্ঠা নম্বৰ 80 তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা অৰ্থাৎ এই প্ৰশ্নসমূহৰ উত্তৰবিলাক লিখিব দিছে প্ৰশ্ন ক প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নাম কি উত্তৰত লিখিবা প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশৰ নামটো হৈছে বৰ্মন বংশ পৰৱৰ্তী প্ৰশ্ন খ কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল উত্তৰত লিখিবা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ নামৰ নতুন চনৰ প্ৰৱৰ্তন কৰিছিল পৰৱৰ্তী প্ৰশ্ন গ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল উত্তৰত লিখিবা ভাস্কৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল পৰৱৰ্তী প্ৰশ্ন চীনা পৰিব্ৰাজক ইউএনচাং কামৰূপলৈ কেতিয়া আহিছিল উত্তৰত লিখিবা চীনা পৰিব্ৰাজক ইউএনচাং ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপলৈ আহিছিল পৰৱৰ্তী প্ৰশ্ন বিষয় বুলিলে কি বুজা উত্তৰত লিখিবা প্ৰাচীন কামৰূপৰ শাসন ব্যৱস্থাক বিভিন্ন প্ৰশাসনিক গোটত বিভক্ত কৰা হৈছিল তেনে গোটবোৰক বিষয় বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন প্ৰথম ছ কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তি আছিল কৃষি কাপোৰ বোৱা কাঁহ পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা পৰৱৰ্তী অনুশীলনী 4 পৃষ্ঠা নম্বৰ 82 তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা অৰ্থাৎ এই প্ৰশ্নসমূহৰ উত্তৰসমূহ তোমালোকক লিখিব দিছে ক গুপ্ত যুগক কিয় সোণালী যুগ বুলি কোৱা হৈছিল উত্তৰত লিখিবা আহিত্য সংস্কৃতিৰ ক্ষেত্ৰত হোৱা বিকাশৰ বাবে গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন খ কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা উত্তৰত লিখিবা কালিদাসে লিখা তিনিখন নাটকৰ নাম হ'ল ৰঘুবংশম অভিজ্ঞান অকুস্থলম কুমাৰ সম্ভৱম মেঘদূতম ইত্যাদি এই তিনিখন হৈছে কালিদাসে লিখা নাটক পৰৱৰ্তী প্ৰশ্ন গ বৰ্তমানৰ নাম প্ৰয়াগৰাজ প্ৰশস্তিৰ লেখক কোন আছিল উত্তৰ হৰিখেন প্ৰশ্ন ঘ দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাসদ সমৰ সিংহই ৰচনা কৰা সংবিধানখনৰ নাম কি আছিল উত্তৰ হৈছে অমৰ কোষ পৰৱৰ্তী প্ৰশ্ন এইটো হ'ব লাগিছিলে দক্ষিণ ভাৰতত কি ভাষাত নাটক আৰু কবিতা ৰচনা কৰা হৈছিল উত্তৰত লিখিবা দক্ষিণ ভাৰতত সংস্কৃত তামিল তেলেগু কানাড়া আৰু মালায়ালম আদি ভাষাত নাটক কবিতা আদি ৰচনা কৰা হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আলোচনা কৰা পাঠৰ প্ৰশ্নসমূহ ইমানেই পৰৱৰ্তী ভিডিঅ'সমূহত পুনৰ লগ পাম ভিডিঅ'টো যদি তোমালোকৰ অকণমান অলপ উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোক আটাইলৈ বহুত বহুত ধন্যবাদ